তাৰপিছত CSB গঠন হওক CSB গঠন হোৱাৰ পাছত এতিয়ালৈকে মই যেটো গম পাইছো 30টা লৈকে আমাৰ SI পোষ্ট খালি আছে আৰু SI পোষ্ট খালি হোৱাটো আমাৰ কাৰণে শিক্ষাৰ যেটো আমাৰ মানে সংস্কাৰ বা শিক্ষাটো উন্নতি কৰিবৰ কাৰণে যেটো আমি কৈ আছো ইয়াত যথেষ্ট বাধাগ্ৰস্ত হৈছে শিক্ষকসকলে স্কুলত যায় না নাযায় বা স্কুলত গলেও তেখেতসকলে ভালকৈ পাঠদান কৰিছে নে নাই বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুল বিলাকত আহে না নাহে গাৰ্জেন বিলাকে সমানে অংশগ্ৰহণ কৰি না নকৰে সহযোগ কৰি না নকৰে এই গোটেইবিলাকৰ ইনস্পেকশ্যনৰ কাৰণে ইনস্পেক্টৰ বিলাকৰ SI বিলাকৰ প্ৰয়োজন এতিয়া SI বিহীন আমাৰ স্কুলৰ শিক্ষাৰ যেটো ব্যৱস্থা হেতু চলাই থাকাটো ঠিক হোৱা নাই গতিকে এই 30টা বা 30টাৰ অধিক যিখিনি SI ৰ পোষ্ট আছে সেইবিলাক ফিল আপ কৰিবলৈ হলে ইন্টাৰভিউ আমি পাতিব লাগিব এটো আমি শিক্ষা বিভাগৰ পৰা ডিপাৰ্টমেন্টালি পাতিব নোৱাৰিম আমাৰ CSB গঠন হ'ব CSB যেতিয়া গঠন হ'ব লগালক মই 30টা SI ৰ পোষ্ট ফিল আপ কৰিবৰ কাৰণে ইন্টাৰভিউ পাতিবলৈ তেওঁলোকক মই পঠাই দিম ইয়াৰ পিছত আছে আমাৰ মানে কি কয় প্ৰায় 500-600 মান আমাৰ নন টিচিং ষ্টাফ বিলাকৰ চকীদাৰ পিয়ন কেৰাণী এইবিলাকৰ 3rd গ্ৰেড 4th গ্ৰেড পোষ্টৰ বহুত পোষ্ট খালি আকৌ আছে শিক্ষা বিভাগত এইবিলাক ফিল আপ কৰিবৰ কাৰণেও CSBৰ হাতত মই গঠাই দিম ইন্টাৰভিউ পাতিবৰ কাৰণে গতিকে শিক্ষা বহুত খেলিমেলি থকা এটা ডিপাৰ্টমেন্ট বহুত সমস্যাৰ লগত মানে জড়িত হোৱা এটা ডিপাৰ্টমেন্ট বহুত কেছ বহুত মানে কাউন্টাৰ কেছ শিক্ষা বিভাগত আছে স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ বহুত ডাঙৰ এটা সমস্যা আছে কলেজ বিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ বহুত মানে সমস্যা আছে হেড আমাৰ ক্যান্ডিডেট বিলাকৰ দাবী দাৱা চাকৰি পাব লাগে হিন্দী টিচাৰ হিন্দী পোষ্ট ফিল আপ কৰিবৰ কাৰণে বহুত তেনেকুৱা ধৰণৰ সমস্যা আছে আকৌ আমাৰ যিসকল টিউটৰ হিচাপে কাম কৰি আছে আমাৰ ৰেগুলাৰ টিচাৰ বিলাকৰ লগতে একেলগে সমানে কষ্ট কৰি থকা টিচাৰ আছে তেওঁলোকে অথচ দৰমহাটো ৰেগুলাৰ টিচাৰতকৈ আধাও নহয় তেখেতসকলে পোৱা দৰমহা এইবিলাক লৈ পেলাই আকৌ ডাঙৰ সমস্যা এওঁলোকৰ মাজত আছে গতিকে বহুত সমস্যাৰ লগত ভৰিপূৰ্ণ এটা ডিপাৰ্টমেন্ট হয় আৰু এই ডিপাৰ্টমেন্টটো সম্ভালাটো বহুত মুস্কিল হয় একেবাৰে সমস্যাৰ লগত খেলা সমস্যাবিলাকৰ লগত যুঁজ দিয়া এটা ডিপাৰ্টমেন্ট আৰু এই ডিপাৰ্টমেন্টত থাকি যেটো কাম কৰি পেলাই মই যেটো দেখা পাইছো ডিপাৰ্টমেন্টটো সংস্কাৰ কৰিবৰ কাৰণে আনিবৰ কাৰণে স্কুল বিলাকৰ ক্ৰাইসিসটো ফিল আপ কৰিবলৈ হলে আমাৰ বহুখিনি কাম কৰিব লগা আছে এইবিলাক ঠিক কৰিবৰ কাৰণে মই এক্সপাৰ্ট বিলাকৰ টিম বনাই ল'ব বিচাৰিছো এডুকেশ্যন এডভাইজাৰ হিচাপে মই ইতিমধ্যে ইসি মিটিংত পাস কৰি আমাৰ মানে মাননীয় চিফ ডাঙৰীয়াৰ পৰা সহায় লৈ এটো পাস কৰাই লৈছো আৰু ওচৰে ভাল এজন শিক্ষাবিদ এজনক মই এডভাইজাৰ হিচাপে যাতে মই পাওঁ ইয়াৰ কাৰণে মই লাগি আছো আৰু ঠিক তেনেকৈ এডিশনালি মোৰ এক্সট্ৰা এৰেঞ্জমেন্টত মই কিছুমান মানুহক মোৰ এডুকেশ্যনাল এডভাইস দিব পৰাকৈ কিছুমান এক্সপাৰ্ট বিলাকৰ টিম বনাই ল'বৰ কাৰণে মই যোজা চলাই আছো